নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ এয়া আনিছিলে লোকেল ৰৌ মাছ। মই মাছখিনি ভাজি লৈ আছোঁ, দুইফালে বহাইছোঁ দুটা কেৰাহীত। আৰু মাছখিনি ভালদৰে ধুই নিমখ হালধি সানি লৈ এয়া মই মাছখিনি ভাজি আছোঁ। দুপৰীয়াৰ সাজত আজি মোৰ মাছৰ আঞ্জা। মাছখিনি ভাজাত ভাল হ'লে মানে আঞ্জাখনো ধুনীয়া হয় খোৱাৰ বাবে। আজি বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা যেন, বৰষুণো, আৰু এনেদৰে মোৰ মাছখিনি গোটেই ভজা হৈ গ'ল। গোটেইখিনি মাছ একেলগে ভাজি ল'লোঁ দুইফালে। আজি বেছি বনোৱা নেদেখুৱাওঁ। আৰু কি জানে না, মাছ থাকিলে মানে বেছি চব্জি খোৱা ইমান নহয়েই। মাছৰ কাটা পাছতে মানে বেছি চব্জি খাব নোৱাৰে। আপোনালোকে বাৰু খায়নে? আজি সেইকাৰণে মোৰ একেবাৰে চিম্পুল। ইফালে মাছৰ জোল, জিকা আলুৰ সৈতে মাছ ভাজা আৰু তিয়ঁহ। আজি মোৰ দুপৰীয়াৰ ভাত। কাৰণ যিহেতুকে মাছে আছে, মাছ ভাজা জোল, সেয়েহে বেছি চব্জি বনোৱা নাই। মাছ থাকিলে বেছি চব্জি খাব নোৱাৰি। সেইকাৰণে আজি মোৰ দুপৰীয়াৰ সাজ এয়া চিম্পুল একেবাৰে।